Hey guys, welcome back to another new video. So guys, আজি আমি এই ভিডিওটোত বজ্ৰপাতৰ বিষয়ে কথা পাতিম। তো guys, বৰ্তমান সময়ত ক্ৰমান্বয়ে এজাক দুজাক বৰষুণ পৰিবলৈ আৰম্ভ কৰিছেই। আৰু যেতিয়া বাৰিষা ঋতু পাবহি তেতিয়া বৰষুণৰ প্ৰকোপ বৃদ্ধি হ'ব আৰু সেই সময়ত বৰষুণৰ লগতে ধুমুহা, গাজনি, ঢেৰেকনি আদি বিভিন্ন ধৰণৰ বস্তু আহিব। এতিয়া এই গাজনি ঢেৰেকনিৰ লগতে বজ্ৰপাতো পৰে। আৰু আমি নিউজ চেনেলবোৰতে হওক বা ফেচবুকৰ বিভিন্ন ধৰণৰ পোৰ্টেলবোৰতেই হওক সঘনে আমি বাতৰিবোৰ পাই থাকোঁ যে অমুকত বজ্ৰপাত পৰি এজন লোক নিহত বা অমুক ঠাইত বজ্ৰপাত পৰাৰ ফলত গৰু ছাগলী আদি নিহত হোৱা এনে ধৰণৰ বা বাতৰিবোৰ আমি সঘনে পাই থাকোঁ। কিন্তু এতিয়া কথাটো হ'ল যে যদি এডাল বজ্ৰপাত সাগৰত পৰে তেতিয়াহ'লে সেই সাগৰখনত থকা মাছ কাছবোৰৰ মৃত্যু হৈ যায়নে বা তাত থকা মাছ কাছ জলচৰ জীৱবোৰনো কি বিলাই হয়। আজিৰ ভিডিঅ'টোত মই তাকে ক'ম। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পাব। ফ্ৰেণ্ডছ চাওক, যেতিয়া বাৰিষা কালত মানে ধুমুহা বৰষুণৰ প্ৰকোপ বৃদ্ধি হৈ যায় তেতিয়া চৰকাৰখনে ৰাইজক সজাগ কৰাৰ বাবে বিভিন্ন ধৰণৰ এডভাৰটাইজমেণ্ট উলিয়ায় বা তেওঁলোকে ৰাইজক সজাগ কৰিবৰ কাৰণে মানে এইটো কয় যে যেতিয়া আকাশখন ক'লা ডাৱৰে ছানি ধৰা দেখা তেতিয়া মানে ওখ গছ গছনিৰ তলত থাকিব নালাগে বা ডাঙৰ টাৱাৰ আদিবোৰৰ তলত থাকিব নালাগে। কাৰণ যেতিয়া সেই আকাশত ক'লা ডাৱৰে ছানি ধৰে তাৰ মানে হৈছে যে বৰষুণ পৰিব আৰু বৰষুণৰ লগত ধুমুহা, ঢেৰেকনি, বজ্ৰপাত আদি পৰাৰো সম্ভাৱনা থাকে। আৰু যেতিয়া এডাল বজ্ৰপাত পৰে তেতিয়া এই বজ্ৰপাতডালে পৃথিৱীলৈ অহাৰ বাবে সহজ ৰাস্তা বিচাৰি লয়। সহজ ৰাস্তা মানে হৈছে ধৰক এই ডাইৰেক্ট পৃথিৱীত আহি পৰাতকৈ ওখ গছ বা ওখ টাৱাৰ আদিবোৰত পৰে আৰু তাৰ জৰিয়তে পৃথিৱীলৈ নামি আহে। সেইকাৰণে বজ্ৰপাত পৰাৰ সম্ভাৱনা থকা বা ধৰক বাৰিষা কালত যেতিয়া আমি খুব ক'লা ডাৱৰ দেখোঁ তেতিয়া আমি ঘৰৰ বাহিৰত থকাটো অনুচিত। কিন্তু এতিয়া কথাটো হ'ল যে সাগৰতো তেনেধৰণৰ কোনো গছ গছনি বা বিদ্যুতৰ টাৱাৰ ওখ ওখ টাৱাৰ আদিবোৰ নাথাকে। তো তেতিয়াহ'লে তাত কেনেধৰণেনো বজ্ৰপাত পৰে। তো গাইজ, যিহেতু সাগৰখন বহুত বেছি বহল হয়, মানে বুজি পাইছেই আৰু। তো এতিয়া সাগৰ পৃষ্ঠৰ ওপৰত যি মানে মেঘে মেঘে ঘৰ্ষণ হৈ যি বিজুলী, ঢেৰেকনি, বজ্ৰপাতৰ উৎপত্তি হয় সেইবোৰ সেই সাগৰতেই পৰি যায়। যদিওবা সাগৰত পৰা বজ্ৰপাতৰ সংখ্যা পৃথিৱীত পৰা বজ্ৰপাতৰ সংখ্যাতকৈ বহুগুণে কম, তথাপিও মানে কম পৰিমাণে হ'লেও সাগৰতো বজ্ৰপাত পৰে। তো এতিয়া মেইন কথাটো হ'ল যে এই সাগৰত পৰা বজ্ৰপাতৰ ফলত সাগৰত থকা মাছ কাছ আদি জীৱ জন্তুবোৰৰনো কেনেধৰণৰ ক্ষতি হয়। তো গাইজ, যেতিয়া সাগৰত বজ্ৰপাত পৰে তেতিয়া এই বজ্ৰপাতডাল বা বজ্ৰপাতৰ যিটো এফেক্ট সেই এফেক্টটো সাগৰৰ 2-3 ফুট গভীৰতালৈকেহে সোমাই যাব পাৰে। কিন্তু তাৰ বিপৰীতে মানে সাগৰ পৃষ্ঠত যেতিয়া বজ্ৰপাত পৰেহি তেতিয়া এই যিটো কাৰেণ্ট ৱেভ আছে এই ৱেভটো সাগৰৰ পৃষ্ঠতে বহলকৈ বিয়পি যায় আৰু অলপ সময়ৰ পিছতে ই নিউট্ৰেল হৈ যায় আৰু 2-3 ফুট গভীৰতালৈকেহে যাব পাৰে। সেইকাৰণে সাগৰত থকা মাছ কাছ বা ইত্যাদিকে ধৰি বিভিন্ন জলচৰ জীৱবোৰৰ কোনো ধৰণৰ ক্ষতি নহয়। কিন্তু বজ্ৰপাত পৰাৰ সময়ত বজ্ৰপাত পৰা ঠাইখিনি বা বজ্ৰপাতে আগুৰি লোৱা ঠাইখিনিৰ যদি 2-3 ফুটৰ ভিতৰতে মাছ কাছকে আদি কৰি বিভিন্ন ধৰণৰ জলচৰ জীৱবোৰ ঘূৰি ফুৰে তেতিয়াহ'লে সেই জলচৰ জীৱবোৰক বজ্ৰপাতে এফেক্ট কৰিব আৰু সিহঁতৰ মৃত্যু ঘটিব পাৰে। তো বুজি পাইছেনে? মানে বজ্ৰপাতডাল 2-3 ফুটৰ গভীৰতালৈকেহে সাগৰ পৃষ্ঠত যিহেতু যাব পাৰে, সাগৰত যিহেতু সোমাই যাব পাৰে, গতিকে সেই 2-3 ফুটৰ ভিতৰত যদি কোনো মাছ কাছ আদিবোৰ পাই যায় তেতিয়াহ'লে সেইবোৰ মৰাটো খাটাং। কিন্তু যদি এইবোৰ বহু বেছি তলত থাকে মাছ কাছবোৰ তেতিয়াহ'লে তাত সিহঁতৰ কোনো ধৰণৰ ক্ষয় ক্ষতি নহয়, আনকি সিহঁতে গমো নাপায় যে সাগৰত বজ্ৰপাত পৰি আছে বা আমাৰ ওপৰতে বজ্ৰপাত পৰি আছে। তো এইটোৱে আছিল আজিৰ সৰু ভিডিঅ'। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম এটা নতুন ভিডিঅ'ত, তেতিয়ালৈ টাটা, বাই বাই।